প্ৰচাৰ খুব সুন্দৰ হৈছে। ইতিমধ্যে আমি প্ৰায় ৩৮খন চোতাল বৈঠক কৰিছোঁ। আজি আমাৰ মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াৰ সভা আছিলে চিতল পথাৰত। সেইখনো বহুত ভাল সভা হৈছে। ৰাইজৰ উপস্থিতি সন্তোষজনক। 10,000ৰ ওপৰ মানুহ আজি সমবেত হৈছে। আৰু আমাৰ গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো এটা পৰিকল্পিত আঁচনিৰে আগবাঢ়ি থকা হৈছে। আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টি আপোনালোকৰ যি ভাতৃ সংগঠন আছে, হয়। সকলো ভাতৃ সংগঠনে কেনেধৰণে আচলতে আপোনাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে? সকলোৰে লগত আমাৰ প্ৰাৰম্ভিক বৈঠক সম্পূৰ্ণ হৈছে। AGP, BJP, গণশক্তি তিনিটা দল মিলি আমি যুটীয়া নিৰ্বাচনী সমিতি বনাইছোঁ বা গঠন কৰিছোঁ। আৰু সকলো মানুহৰ সহায় সহযোগ পাইছোঁ। আমাৰ বৰ্তমানৰ বিধায়ক ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়া, তেখেত আমাৰ লগত আছে, তেখেত আমাৰ লগত ঘূৰিও আছে। সভা কৰিছোঁ। আমাৰ দেৰগাঁও সমষ্টিৰ যিজন AGPৰ সমষ্টি কমিটিৰ সভাপতি, তেওঁ আমাৰ লগত আছে, সভাপতি আছে। তেওঁলোকৰ নিৰ্বাচিত সভাপতিসকল আছে, ZPC আছে, ZPC আজিও মিটিঙত উপস্থিত আছে। সেইকাৰণে ক'তো কোনো ধৰণৰ মতৰ অমিল নাই। সকলোৰে এটাই লক্ষ্য যে NDA সমৰ্থিত প্ৰাৰ্থীজন বিপুল ভোটত জিকাই লৈ যাব লাগে। আৰু ৰাজনাথজীয়ে মোৰ তেখেতৰ লগত সম্পৰ্ক বহুদিনীয়া। মই যেতিয়া গোলাঘাট জিলাৰ সভাপতি আছিলোঁ 2007 চনত মই তেখেতক লগ পাইছোঁ তেওঁৰ বাসভৱনত। আৰু ৰাজনাথজীয়ে সেই কথাটো আজি কৈছে যে মই আগৰ পৰা চিনি পাওঁ। আৰু তেওঁ মোক খুব এপ্ৰিচিয়েট কৰি গৈছে যে তেখেত JB কলেজৰ, JB ইউনিভাৰ্চিটি এতিয়া বৰ্তমান তেখেত অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক আছিল। মোৰ লগত সুসম্পৰ্ক আছে। আগন্তুক নিৰ্বাচনত, দেৰগাঁৱৰ নিৰ্বাচনত আপোনাৰ কোনোবা প্ৰত্যাহ্বান মই ভবা নাই প্ৰত্যাহ্বান কিবা আছে বুলি। একেবাৰে থৰো আমি ওলাই যাম। এতিয়া আমি জিকাটোতো মই যিদিনা নমিনেশ্যন দিছোঁ সেইদিনাখনেই জিকিছোঁ। বিপুল ৰাইজৰ যি সমাগম দেখিছোঁ, পাৰ ভঙা উৎসাহ দেখিছোঁ। সকলোৱে BJPৰ হৈ কাম কৰিছে। গণশক্তি, AGP সকলোৰে সমৰ্থন আছে, সকলো গৈছে মনোনয়নত। সেইকাৰণে মই এইটো ভবা নাই যে কোনোবা দলে আৰু কিবা প্ৰত্যাহ্বান জ্বলাব। দেৰগাঁও সমষ্টিত ভালেকেইটা নতুন পঞ্চায়ত আচলতে সংলগ্ন হৈছে। হয়। সেই নতুন পঞ্চায়তসমূহ আপুনি কেনেধৰণে আচলতে টেকল দিছে? আমি যেতিয়া নৱগঠিত যিখন দেৰগাঁও সমষ্টি তেতিয়া হৈছিলে, আমাক CM ছাৰে মাতি পঠাইছিলে দেৰগাঁও সম্পৰ্কে আলোচনা কৰিবলৈ। মই তেতিয়া এইকেইটা পঞ্চায়ত অলপ দুৰ্বল, এইকেইটা ঠিকে আছে। আৰু যিখিনি গোটেই বস্তুটো মই এটা আইডিয়া তেখেতক মই দিছিলোঁ। আৰু তেতিয়া তেওঁ মোক ক'লে যে দাদা আপুনি সেই বেয়া জেগাবিলাকত ঘূৰক। আৰু এতিয়া সেইখিনি বহুত উন্নত। আমি MP ইলেকশ্যনত আমি যি 4টাত আগত হাৰিছিলোঁ, তাৰে 3টাত আমি অলৰেডি জিকিছোঁ। এটাত অলপ ভোটত আমি হাৰিছোঁ। সেইকাৰণে সকলো বুথ ভাল। আৰু আপোনালোকক এটা খবৰ দিব বিচাৰিছোঁ যে আমাৰ এটা ছাৰ্ভে হৈছিলে, খুব দীৰ্ঘদিনীয়া মাহজোৰা ছাৰ্ভে। সেই ছাৰ্ভেত দেৰগাঁও সমষ্টিৰ 235টা ভোটকেন্দ্ৰৰ ভিতৰত প্ৰায় 100টা A+ আছে। বাকী কেইটামান B আছে, C ক'তো নাই, আৰু কেইটামান ষ্টেগনেণ্ট আছে। ভাৰতীয় জনতা পাৰ্টীৰ ভালেকেইগৰাকী দেখা গৈছে যে ব্যক্তিয়ে প্ৰাৰ্থিত্বৰ কাৰণে আশা কৰিছিলে। তাৰ ভিতৰত আপোনাকে শ্ৰেষ্ঠ বুলি আচলতে আপুনি যিহেতু প্ৰবীণ আচলতে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী হিচাপে আপোনাক নাই, দলৰ এটা লগত আপোনাৰ আণ্ডাৰষ্টেণ্ডিংটো বহুত ধুনীয়া আণ্ডাৰষ্টেণ্ডিং। আটাইকেইজন আমাৰ লগত ঘূৰি আছে। পৰীক্ষিত দত্তও ইয়াতে ঘূৰি আছে। মোৰ লগত কেইবাখন মিটিঙত অংশগ্ৰহণ তেওঁ কৰিছে। আনহাতে আমাৰ বিস্মিতা গগৈ ডাঙৰীয়া, তেখেতেও আমাৰ লগত সহযোগ কৰিছে, আজিও মিটিঙত আহিছে। আৰু বাকীখিনি কেণ্ডিডেট ইমান চিৰিয়াছ কেণ্ডিডেট নাছিলে, তথাপিও তেওঁলোকৰো সহায় সহযোগ মই পাইছোঁ সকলো। আৰু BJPত কোনো ধৰণৰ মতৰ পাৰ্থক্য নায়েই, সকলো সহযোগ পাইছোঁ। সংবাদ মাধ্যমৰ জৰিয়তে শেহতীয়াভাৱে আপুনি ৰাইজক কি আহ্বান জনাব? আহ্বান মই এইটোৱে জনাম যে দেৰগাঁও এজন স্থানীয় ব্যক্তি হিচাপে, দলৰ লগত সমৰ্পিত এজন কৰ্মী হিচাপে, যে দলটোৱে মোক অৱশেষত ন্যায় দিছে। আৰু মোৰ যি মৰ্যাদা সেইখিনি ৰক্ষা কৰাৰ দলে
ভূমিকা গ্ৰহণ কৰিছে আৰু মই আচলতে মোৰ বাবে এইটো বৰ এটা ডাঙৰ প্ৰাপ্তি এই দলৰ প্ৰাৰ্থিত্ব লাভ কৰাটো প্ৰাপ্তি দলৰ স্বীকৃতি পাইছোঁ যে দীৰ্ঘদিন ধৰি মই কাম কৰাৰ পিছত দলটোৰ কাৰণে দলে মোক উপযুক্ত সময়ত উপযুক্ত স্বীকৃতি দিছে দেৰগাঁও অত্যন্ত সুখী আপোনাক দেৰগাঁও সুখী যেনিয়ে মই গৈছোঁ দেৰগাঁৱৰ ৰাইজে আঁকোৱালি লৈছে আনটো আপুনি বাদ দিয়ক মাইনৰিটি এৰিয়াটো মোৰ প্ৰভাৱ বাঢ়িছে অন্ততঃ এতিয়ালৈকে 200ৰ ওপৰৰ মাইনৰিটি মানুহ যোগদান কৰিছে মোৰ নিজ হাতেৰে মই যোগদান কৰিছোঁ আৰু বিভিন্ন মই মছজিদলৈ গৈছোঁ তেওঁলোকৰ লগত মই দোৱা কৰিছোঁ আৰু সকলোৱে তেওঁলোকৰ কমিটিয়ে মোক দোৱা কৰিছে আশীৰ্বাদ দিছে আৰু অহা শুক্ৰবাৰে মোৰ আৰু 2-3টা মছজিদত মই যাম সকলোৰে সহায় পাইছোঁ মই